আমাৰ চৰকাৰ শাসনলৈ আহিছিল আৰু সেই সময়ত আমি জনসাধাৰণক প্ৰতিশ্ৰুতি দিছিলোঁ যে আমি 1 লাখ যুৱক যুৱতীক নিযুক্তি প্ৰদান কৰিম। আজি আমি এই 1127 গৰাকী নিযুক্তি পত্ৰৰে নিযুক্তিৰ প্ৰক্ৰিয়াক আমি প্ৰায় 1 লাখৰ ওচৰা ওচৰি আমি আগবাঢ়ি যাবলৈ সক্ষম হৈছোঁ আৰু মাত্ৰ কেইটামান নিযুক্তিৰ পিছতেই আমি 1000 নিযুক্তিৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিম। এক প্ৰকাৰ ক'বলৈ গ'লে আজিৰ দিনত আমি নিযুক্তি দিয়া সংখ্যা হ'ল 99,097 গৰাকী, অৰ্থাৎ আৰু 3টা নিযুক্তি দিয়াৰ লগে লগে আমি 1 লাখ নিযুক্তিত আমি ভৰি দিব পাৰিম। 2021 বৰ্ষত আমি 4,779 গৰাকী ব্যক্তিক অসম চৰকাৰক নিযুক্তি দিছিলোঁ। 2022 বৰ্ষত আমি 35,130 গৰাকী ব্যক্তিক আমি নিযুক্তি দিছিলোঁ। 2023 বৰ্ষত আমি 48,638 গৰাকী ব্যক্তিক আমি নিযুক্তি দিছিলোঁ। 2024 বৰ্ষত আমি 3,595 গৰাকী নিযুক্তি দিছিলোঁ। সমান্তৰালভাৱে অসম চৰকাৰৰ বাজেটৰ পৰা বিভিন্ন পৰিষদত বিটিআৰ, কাৰ্বি আলং আৰু ডিমা হাছাও 6,955টা নিযুক্তি সম্পূৰ্ণ কৰা হৈছে, অৰ্থাৎ আজিৰ দিনত আমি 99,097টা নিযুক্তি আমি সম্পূৰ্ণ কৰিছোঁ। আমাৰ এই নিযুক্তি প্ৰক্ৰিয়াবিলাকৰ এটা গুৰুত্বপূৰ্ণ দিশ আছিল যে আমাৰ যিসকলে ইঞ্জিনিয়াৰিং পাছ কৰে আৰু জুনিয়ৰ ইঞ্জিনিয়াৰ পৰীক্ষা পাছ কৰে, অসমত শিক্ষকৰ নিযুক্তি দ্ৰুত গতিত হৈ আছিলে যদিও বহু দিনলৈ অভিযন্তাৰ নিযুক্তি হোৱা নাছিল আৰু তাৰ লগতে আমাৰ কনিষ্ঠ অভিযন্তাৰ নিযুক্তিও এক প্ৰকাৰ বন্ধ হৈ আছিল। যোৱা বছৰকেইটাত আমি এক প্ৰকাৰ ক'বলৈ গ'লে PWD, ৰুৰেল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট, ৱাটাৰ ৰিচোৰ্চ আৰু আমাৰ ইৰিগেশ্যন আদি বিভাগত আমি যথেষ্ট অভিযন্তা নিয়োগ কৰিছোঁ, জুনিয়ৰ অভিযন্তাও আমি নিয়োগ কৰিছোঁ। কেতিয়াবা এনেকুৱাও হৈছে যে একেজন ল'ৰাই প্ৰথমতে ৰুৰেল ডেভেলপমেণ্টত চাকৰি পাইছে, তাৰপিছত ৱাটাৰ ৰিচোৰ্চত চাকৰি পাইছে আৰু লাষ্টত আহি PWD পাব লাগে, আজি PWD পাইছে। এনেকুৱাও বহুত কেইজনে ঘূৰি আছে নিযুক্তি লওঁতে। মই নামবিলাক কমন দেখা পাওঁ, তেতিয়া মই সুধো যে ছাৰ চব PWDতে আহিব খোজে। মোৰো ভাল লাগে যে ময়ে PWD মন্ত্ৰী, গতিকে আমাৰ তাতে আহিব খোজে। কিন্তু এটাই মই কথা ক'ম যে আমাৰ অসমত ইমান ইঞ্জিনিয়াৰ নিযুক্তি আগত কেতিয়াও হোৱা নাছিল আৰু এতিয়া ইঞ্জিনিয়াৰিং কলেজবিলাকতো এটা ভাল পৰিৱেশ হৈছে, ল'ৰা ছোৱালীৰ মনত এটা বিশ্বাস হৈছে যে পঢ়া শুনা কৰিলে আমি চাকৰি পাম। চাকৰিৰ লগতে মই আমাৰ ইঞ্জিনিয়াৰসকলক অনুৰোধ কৰিম যে আমাৰ আজি যিহেতু PWD বিল্ডিং আৰু আমাৰ ৰোডছত নিযুক্তি হৈছে, মই ভাবোঁ যে আমাৰ কাৰিকৰী জ্ঞানসমূহক আমি কেনেকৈ চাকৰি কালত প্ৰয়োগ কৰিম তাক আমি লক্ষ্য ৰখাটো অতিকে প্ৰয়োজনীয়। মই যোৱা 3-4 বছৰ লোক নিৰ্মাণ বিভাগৰ মই মন্ত্ৰী হৈ আছোঁ, মুখ্যমন্ত্ৰীৰ লগতে, আৰু মই দেখা পাওঁ যে আমাৰ বহু সময়ত ইঞ্জিনিয়াৰসকলে ঠিকাদাৰসকলৰ ওপৰতে নিৰ্ভৰশীল হৈ থাকে, ছাইট ভিজিট একেবাৰে কম থাকে আৰু আনকি বহুত সময়ত এষ্টিমেট আদিও আমি নিজে চোৱাৰ অভ্যাসটো আমি কমাই পেলাওঁ। যেতিয়া এটা ৰাস্তাৰ মাজত পানী জমা হয় তেতিয়া আমি বুজি পাব লাগিব যে ইয়াত ইঞ্জিনিয়াৰৰ কোনো তেওঁলোকৰ কন্ট্ৰিবিউশন দিয়া নাই। কাৰণ যেতিয়া ৰাস্তা এটা বনাব, মাছটো সদায় ওপৰত থাকিব আৰু মাজৰ পৰা পানী দুইটা সাইডলৈকে নিগৰিত হ'ব লাগিব। তাক আমি কেম্বাৰিং বুলি কওঁ। কেম্বাৰিং আমাৰ সাবজেক্ট আছে, আমি ভালকৈ পঢ়ো। কিন্তু আপোনালোকে এতিয়া গুৱাহাটীটো যদি ৰাস্তা ঘাটবোৰ চাব যায়,
দেখিব যেটো পথ হল হৈছে ৰাস্তাৰ মাজত হৈছে তাৰ মানে আমি ইয়াতে ঠিকাদাৰ সকল আহিছে আৰু তেওঁলোকে যেনেকে ৰাস্তা বনাই দিছে তেনেকে আমি চাইছো আমি নিজৰ অভিযান্ত্ৰিক যেটো মূল্য সেইটো তাত আমি নিয়োগ কৰা নাই ঘৰৰ নিৰ্মাণটো আমি দেখা পাওঁ যে বিল্ডিংটো ৰং আদি হৈ থাকে কিন্তু নিৰ্মাণৰ সময়তে বহুত বিলাক ক্ৰেক আমি দেখা পাওঁ তাৰ মূল কাৰণটো হল যে আমি নিৰন্তৰ তাত ভিজিট নকৰা কাৰণে কিমান বালি দিছে কিমান সিমেন্ট দিছে কিমান পানী মাৰিছে আমি কোনেও নাচাওঁ শেষত ৰংটো দি দিয়াৰ পিছতে ভিতৰত গোটেইখিনি কথা সোমাই যায় উদ্বোধনৰ দিনাখন কোনেও একো গম নাপায় দুদিন পিছত বিল্ডিং বিলাকত ক্ৰেক ওলাব ধৰে ইয়াৰ ফলত আমাৰ ক্ষতিটো হয় কি যে এটা ৰাস্তা নিৰ্মাণ কৰোতে আজিকালি 1 কিলোমিটাৰ ৰাস্তা বনাওতে প্ৰায় 1.5 কোটি টকা লাগে আৰু যিমানে ৰাস্তাৰ বনোৱাৰ মূল্য বাঢ়ি গৈছে সিমানে নতুন ৰাস্তা বনোৱাৰ ক্ষমতাটো আমাৰ সীমিত হৈ আহি আছে কাৰণ এটা ৰাস্তা যদি বনাব 1.5 কোটি টকা লাগে তেতিয়ালে 100 কোটি টকা খৰচ কৰিও আমি 100 কিলোমিটাৰ ৰাস্তা বনাব নোৱাৰো ফলত বহুতো গাঁৱৰ মানুহে চহৰৰ মানুহে পকি ৰাস্তাটাৰ পৰা বঞ্চিত হৈ থাকিব লাগে আৰু ভূতৰ ওপৰত দানৰ পৰা দি যদি এবছৰতে সেই ৰাস্তাটো আমি ৰিপেয়াৰিঙত যাব লাগে তেতিয়াহলে আৰু টকা আমি সেই ৰাস্তাটোতে দিব লাগে আজি আপোনালোকে চালে দেখা পাব যে অসমত কোনো এটা ৰাস্তাই 3 বছৰতকৈ বেছি নীতিকে তাত আমি আকৌ ৰিপেয়াৰিং কৰিবলগীয়া হয় তাৰ মূল কাৰণটো মানুহে কয় যে বৰষুণ হয় ফ্লাড হয় কিন্তু মূল কাৰণটো হল যে আমাৰ ইঞ্জিনিয়াৰ সকলে ৰাস্তাটো নিৰ্মাণৰ সময়ত নিৰ্মাণ কাৰ্যৰ লগত একেবাৰে জড়িত হৈ নাথাকে আৰু আজিকালি সকলোতকৈ ডাঙৰ কথা হৈছে যে ঠিকাদাৰজনে মিস্ত্ৰী কোৰ পৰা লৈ আহে যাৰ কোনো ধৰণৰ ট্ৰেইনিং নাই নান্দনিক দৃষ্টিভংগী নাই এস্থেটিক সেন্স নাই তেনেকুৱা মিস্ত্ৰী কিছুমান আমি জোৰটোৰ পৰা লৈ আহো আৰু তেওঁলোকে ৰাস্তা বনাই আনকি ঠিকাদাৰ সকলেও ৰাস্তা চাব নাহে তাৰ ফলত অসমৰ ৰাজহৰ বহু ডাঙৰ ক্ষতি হৈ আছে আৰু মই অত্যন্ত চিন্তনীয় হৈ আছো যে লাহে লাহে আমাৰ যদি কষ্ট পাৰ কিলোমিটাৰ বাঢ়ি গৈ থাকে এসময়ত আমি ৰাস্তা ঘাট বনাবই নোৱাৰা হৈ যাম কাৰণ এটা ৰাস্তা বনোৱাৰ পিছত তাত ৰিপেয়াৰিং 5 বছৰৰ ভিতৰত 1 কিলোমিটাৰ ৰাস্তাত প্ৰায় 2 কোটি টকা আমি 2.5 কোটি টকা আমি খৰচ কৰিব লাগে আমাৰ নতুন লৰাবিলাক ছোৱালীসকল এতিয়া ইঞ্জিনিয়াৰিং কলেজৰ পৰা ওলাই আহিছে এক প্ৰকাৰ ক'ব গলে আমাৰ দুইটা ডিপাৰ্টমেন্টত এতিয়া আন্ডাৰ 40 এজৰ ইঞ্জিনিয়াৰৰ সংখ্যা যথেষ্ট বেছি হৈ গৈছে এটা সময় আছিল যে যত নতুন নিযুক্তি নোহোৱা কাৰণে পুৰণা ইঞ্জিনিয়াৰ সকলে দুটা সেকশন চাব লাগে চাৰিটা সেকশন চাব লাগে দুটা সাব ডিভিজন চাব লাগে কিন্তু এতিয়া আমাৰ পৰ্যাপ্ত নিয়োগ হৈছে আৰু নিয়োগ হৈ থাকিব আৰু সেই কাৰণে এতিয়া আমাৰ মোবিলিটি আমি বঢ়াব পাৰো মোবিলিটি আমি কৰিব পাৰো আৰু আমি যদি অকনমান নিজে চকু দিও আমি ৰাস্তা ঘাট ধুনিয়াকৈ নিৰ্মাণ কৰিব পাৰো আৰু বিল্ডিংৰো আমাৰ কনষ্ট্ৰাকচন বহুখিনি আমাৰ ডেভেলপমেন্ট হ'ব পাৰে আগতে আমি যিমান কাম কৰিব নাপাইছিলো এসময়ত পিডব্লিউ ডিপাৰ্টমেন্টে বক্স টাইপ আৰসিসি ঘৰ বনাইছিলে এটাই প্যাটাৰ্ন আছিল কিন্তু এতিয়া আৰ্কিটেক্ট আদি নতুন প্ৰক্ৰিয়া আন এটা নিযুক্তি হৈছে যে আমাৰ চিকিৎসা মহাবিদ্যালয়সমূহত আজি আমি বহুখিনি জিএনএম নিযুক্তি দিবলৈ ইয়াত আমি সমবেত হৈছো নগাঁও নলবাৰী কোকৰাঝাৰ আৰু তিনিচুকীয়া নতুনকৈ নিৰ্মাণ হোৱা 4খন চিকিৎসা মহাবিদ্যালয়ত আজি আমি 812 গৰাকী ষ্টাফ নাৰ্স আমি নিযুক্তি দিম এই প্ৰত্যেকখন চিকিৎসা মহাবিদ্যালয়তে আজিৰ পৰা 203 গৰাকীকৈ আমি ষ্টাফ নাৰ্স নিযুক্তি দিব পাৰিছো
আৰু ইয়াৰ ফলত আমাৰ চিকিৎসা মহাবিদ্যালয় কেইখনতো নাৰ্ছৰ অভাৱ দূৰ হ'ব। যোৱা বছৰতে আমি নগাঁও, নলবাৰী আৰু কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয় আনুষ্ঠানিকভাৱে আৰম্ভ কৰিছিলোঁ আৰু এই বছৰ আমি তিনিচুকীয়াতো এডমিশ্যন দিবৰ বাবে গৈ আছোঁ। প্ৰথম ফাৰ্ষ্ট MBBS বেটছ এইবাৰ তিনিচুকীয়াতো নামভৰ্তি কৰিব পাৰিব। ইয়াৰ ফলত আমাৰ চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা 13খনলৈ বৃদ্ধি পালে। অহা বছৰ আমি গুৱাহাটীত আমাৰ ৰাজ্যৰ 14তম অৰ্থাৎ নাম্বাৰ 14 মেডিকেল কলেজখনো গুৱাহাটীত আমি আৰম্ভ কৰিম, যাক আমি প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজ বুলি ইতিমধ্যে নামাকৰণ কৰিছোঁ। অৰ্থাৎ অহা বছৰলৈ গৈ গৈ আমাৰ অসমত 14খন চিকিৎসা মহাবিদ্যালয় হ'ব আৰু তাৰ পৰৱৰ্তী বছৰত একেলগে আমি অসমত বঙাইগাঁও, চৰাইদেউ আৰু বিশ্বনাথ আমি আৰু 3খন চিকিৎসা মহাবিদ্যালয় 2026 চনত আমি আৰম্ভ কৰিব পাৰিম। 2025ত এখন প্ৰাগজ্যোতিষপুৰ অৰ্থাৎ অসমৰ 14তম চিকিৎসা মহাবিদ্যালয় হ'ব আৰু 2026 চনত আমি 3খন আৰু নতুন চিকিৎসা মহাবিদ্যালয় বিশ্বনাথ, চৰাইদেউ আৰু বঙাইগাঁৱত আমি আৰম্ভ কৰিব পাৰিম। আজি আমি এই চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যাটোৱে আমাক কি বুজাইছে? এটাই আমি বুজিব পাৰোঁ যে আজি আমাৰ অসমখনৰ চাৰিওফালে এটা উন্নয়ন আৰু বিকাশৰ নতুন ধাৰা আজি আমাৰ সন্মুখত আহি দেখা দিছে। এসময়ত আমাৰ অসমত মেডিকেল কলেজ মাত্ৰ 3খন আছিল। 3খন মেডিকেল কলেজৰ পৰা গৈ গৈ আমি 13খন মেডিকেল কলেজত আজি আমি ইয়াক কাৰ্যক্ষম কৰিব পাৰিছোঁ। ইয়াৰ ফলত স্পষ্টভাৱে আমাৰ ৰোগীসকলৰতো লাভ হৈছে। প্ৰতিখন চিকিৎসা মহাবিদ্যালয়ত 200 গৰাকীকৈ ষ্টাফ নাৰ্ছৰ নিযুক্তি হৈছে। তাৰ মানে এই চিকিৎসা মহাবিদ্যালয় কেইখন নিৰ্মাণ হোৱা বাবেই 3খন আমি বাদ দিলোঁ। আজি আমাৰ ষ্টাফ নাৰ্ছ হিচাপে 2000-2500 ছোৱালীয়ে চৰকাৰী চাকৰি পাবলৈ সক্ষম হৈছে। 2006 চনত যেতিয়া মই অসমৰ স্বাস্থ্য মন্ত্ৰী হৈছিলোঁ, তেতিয়া মোৰ আজিও মনত আছে, সেই সময়ত ANM, GNM পাছ কৰা ছোৱালীসকল মোৰ ওচৰত আহিছিল। ছোৱালী বুলি ক'লে ভুল হ'ব, 10-12 বছৰ আগতে তেওঁলোকে GNM আৰু ANM পাছ কৰিছিল। স্কুলত যোৱা ল'ৰা ছোৱালীক লৈ মোক আহি লগ কৰিছিল। তাৰমানে GNM সকলে চাকৰি নাপাইছিল, ANM সকলে চাকৰি নাপাইছিল। 2008 চনত আমি প্ৰথম নেশ্যনেল হেল্থ মিছনত 1000 নাৰ্ছৰ নিযুক্তিৰে আমি এটা নাৰ্ছৰ পৰ্যায় আৰম্ভ কৰিছিলোঁ। তাৰ পিছত আজি NHM আৰু চৰকাৰ এই দুইটা মিলি আমি অতি কমেও 8,000 পৰা 10,000 ছোৱালীক আমি আজি নিযুক্তি দিছোঁ। আৰু চৰকাৰী স্বাস্থ্য সেৱা যিমানে আগবাঢ়ি গৈছে, সিমানে বেচৰকাৰী খণ্ডতো বিভিন্ন নাৰ্ছিং হোম সৃষ্টি হৈছে। তাৰ ফলত আমাৰ ছোৱালীসকলে আজি চৰকাৰী চাকৰি পাবলৈ সক্ষম হৈছে, বেচৰকাৰী চাকৰি পাবলৈ সক্ষম হৈছে। অসমত সেই সময়ত 7-8খন GNM স্কুল আছিল। আজি আটাইতকৈ বেছি যদি কোনোবা আমাৰ ওচৰত আহে, নৰ্মেল কলেজ বনাবৰ কাৰণে নাহে, GNM নাৰ্ছিং স্কুল বনাবৰ কাৰণে আমাৰ ওচৰত আটাইতকৈ বেছি আবেদন থাকে। তাৰ মানে যোৱা 2006-07 চনৰ পৰা 3খন মেডিকেল কলেজ, 14 চনৰ পিছত 6খন মেডিকেল কলেজ। আজি আমাৰ যি ধৰণে চিকিৎসা খণ্ডটোত এটা নৱজাগৰণ সৃষ্টি হৈছে, সেই নৱজাগৰণৰ ফলত অকল যে ৰোগীসকলে উপকৃত হৈছে তেনে নহয়, এটা ডাঙৰ মানৱ সম্পদৰো নিযুক্তি ইয়াত সম্ভৱ হৈছে। মই আজি যিসকল GNM আমাৰ ষ্টাফ নাৰ্ছ হিচাপে মেডিকেল কলেজসমূহলৈ যাব, তেখেতসকলকো মই এটা অনুৰোধ কৰিম, আমি সকলোৱে ৰোগীক খুব ভাল কৰি সেৱা কৰোঁ,
কিন্তু মুখত হাঁহিটো নথকাৰ কাৰণে আমাৰ ওপৰত ৰোগীসকল অসন্তুষ্ট হৈ থাকে। মই এটা কথা জানো যে হাঁহিটোৰ কোনো দাম নাই। হাঁহিটো আমি এনেই মাৰি থাকিব পাৰোঁ, নে হাঁহিৰ দাম আছে নেকি কিবা? কোনোতো হাঁহি মাৰিলেতো ঘৰৰ টকা পইচাও খৰচ নহয়। কিন্তু মই গুৱাহাটী মেডিকেল কলেজতো গ'লে আমাৰ নাৰ্ছ বাইদেউসকলে মুখখন ইমান, কঠোৱা শব্দটো ক'ব ভাল নালাগে, ইমান মুখখন গম্ভীৰ কৰি ৰাখে, ৰোগীসকলৰ ভয়তে বেমাৰটো বেছি হৈ যায়। কোনোবা মহিলা এগৰাকী লেবাৰ ৰুমত গৈছে, চিজাৰিন কৰিব গৈছে, তাৰ আগত যদি আমি হাঁহি মাৰি কওঁ যে বাইদেউ আপোনালোকৰ একো সমস্যা নাই, এনেকুৱা চিজাৰিন আমাৰ ইয়াত হৈয়ে থাকে, অলপ আগতেও আমি চিজাৰিন কৰি থৈ গৈছো, কোনো চিন্তা নাই, ফটক কৰি হৈয়ে যাব, তাকে নকৰি আমি মুখখন গোমোঠা কৰি ৰাখো। ফলত মহিলাগৰাকীৰ প্ৰেছাৰ বাঢ়িব আৰম্ভ কৰে যে কি হ'ল। আৰু আপোনালোকে জানে যে মেটাৰ্নেল মৰ্টেলিটিৰ এটা সবচে ডাঙৰ ৰিজন হৈছে হাই ব্লাড প্ৰেছাৰ। যদি চিজাৰিন সেকশনৰ সময়ত কোনোবা এগৰাকী মহিলাৰ হাই ব্লাড প্ৰেছাৰ দেখে, ডক্টৰে ক'ব যে অলপ ৰখাই থক, এতিয়া চিজাৰিন কৰিব নোৱাৰি। কিন্তু লেবাৰ ৰুমত যেতিয়া আমি মহিলাগৰাকীক লেবাৰ লৈ যাওঁ, জন্ম দিওঁ, বহুতে আমি প্ৰেছাৰো নাচাওঁ, প্ৰেছাৰ বাঢ়ি আছে কমা আছে, আমাৰ সন্তান জন্ম হৈ যায়, মহিলাগৰাকী আৰু নৱজাত সন্তানটোৰ তাতে এটা বহুত ডাঙৰ বিৰূপ প্ৰভাৱ পৰে। যোৱা কেইদিনমানত মই এটা বস্তু লক্ষ্য কৰি আছো যে আমাৰ নাৰ্ছসকল বা ডক্টৰসকলে সন্তান জন্ম দিয়াৰ সময়ত যিখিনি প্ৰটোকল, সেই